আজি নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ক আমি এটা মুছলিম ছাত্ৰ সন্থাৰ পৰা অভিযোগ দাখিল কৰিছোঁ। যিহেতু ডুমডুমীয়া বালিহাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে তেখেতৰ MA পাছ কৰাৰ কাৰণে যি পত্ৰখন দিছিলে সেই পত্ৰখনৰ ওপৰত আমাৰ এটা সন্দেহ হৈছে তেখেতে সেই পত্ৰখন জালিয়াতি কৰি MA পাছ কৰাৰ কাৰণে অনুমতি বিচাৰিছিলে। তাত তেখেতে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ যিটো চহী লাগে অনুমতি প্ৰদান কৰিব লাগে সেইখিনি তেখেতে কম্পিউটাৰৰ জৰিয়তে স্কেন কৰি ছিগনেচাৰ স্কেন কৰি তেখেতে সেইটো কৰা বুলি আমাৰ সন্দেহ হৈছে। গতিকে আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আজি এটি অভিযোগ আমি দাখিল কৰিছোঁ IS গৰাকীক। লগতে আমি নগাঁও জিলাৰ আৰক্ষী অধীক্ষকো আমি এই ক্ষেত্ৰত এটা লিখিত অভিযোগ দাখিল কৰিছোঁ। আমি ইয়াৰ ন্যায়িক এটা তদন্ত বিচাৰিছোঁ আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী আমি কৰিছোঁ। কাৰণ শিক্ষকে যদি জালিয়াতিৰ আশ্ৰয় লয় তেনেহ'লে শিক্ষা জগতত তেওঁলোকে কেনেকৈ পোহৰ বিলাব। আজি শিক্ষাই জ্যোতি শিক্ষাই মানে পোহৰ বিলাৰ যিটো শ্লোগান আমাৰ আছিলে সেই ক্ষেত্ৰত তেওঁলোকে কি কৰিছে শিক্ষানীতিত তেওঁলোকে ধোঁৱা তুলিৰ পাত মানে সজোৱাৰ এটা চেষ্টা কৰিছে। আজি বিদ্যালয়গৰাকীৰ অধ্যক্ষই যদি জালিয়াতিৰ আশ্ৰয় লয় সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব। গতিকে ইয়াৰ এটা দৃষ্টান্তমূলক শাস্তি দাবী কৰিছোঁ আমি মুচাই, অন্যথা আমি অধ্যক্ষগৰাকীৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। চাওক আমাৰ সন্দেহ হৈছে, গতিকে আমি ইয়াৰ এটা ন্যায়িক তদন্ত বিচাৰিছোঁ। আমি গোপন সূত্ৰৰ পৰামৰ্শ দিছোঁ, আমি তথ্য লাভ কৰিছোঁ যিখন তেখেতে অধ্যক্ষৰ মানে নিযুক্তিৰ সময়ত যিটো দাখিল কৰিছে সেইখন সম্পূৰ্ণৰূপে জালিয়াতি বুলি আমি এটা মানে তথ্য পাইছোঁ, আমাৰ হাতত আছে। আমি দৰকাৰ হ'লে সেইখিনি ৰাজহুৱা কৰি দিম। গতিকে ইয়াৰ এটা তদন্ত কৰিলেই গোটেই বস্তুখিনি জলজল পটপটকৈ ওলাই পৰিব। কাৰণ সেইজন তেখেতৰ হাতত সেই অৰিজিনেল কপিটো আছে নে নাই, গতিকে তেখেতে ৰাজহুৱা কৰক। যদি তেখেতৰ হাতত সেইখন অৰিজিনেল কপি আছে আৰু যদি স্কেন কৰা থাকে তদন্ত কৰিলে গোটেইখিনি ওলাই পৰিব। পৰাগ কুমাৰ দেৱনাথ, ডুমডুমীয়া বালিহাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু এটা কথা, আপুনি যিখন বিদ্যালয়ৰ কথা উল্লেখ কৰিছে সেই বিদ্যালয়খনক ইতিমধ্যে পৰীক্ষা কেন্দ্ৰ যিহেতু স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে, তাত নকলৰ কিবা সৰবৰাহ হয় নেকি? চাওক, য'ত অধ্যক্ষগৰাকীয়ে নিজেই জালিয়াতিয়ে কৰে তাত থকা ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলক সুবিধা দিয়াটোতো সাধাৰণ কথা। গতিকে অধ্যক্ষগৰাকীয়ে জালিয়াতিৰ আশ্ৰয় লৈছে, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰৰ মুখত ঠেলি দিয়াৰ কাৰণে তেখেতে এইবিলাক পন্থা হাতত লোৱাটো স্বাভাৱিক। গতিকে আমি গৰিহণা দিছোঁ, যিহেতু পৰীক্ষা আৰম্ভ হৈছে। গতিকে আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা পৰীক্ষাৰ্থীসকলক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি বিচাৰিছোঁ যেন কোৱালিটি থকা মেধাৱী ছাত্ৰ ওলাই আহিব লাগে, নকলৰ আশ্ৰয় যাতে ছাত্ৰ ছাত্ৰী নলয় সেই ক্ষেত্ৰতো এটা প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে বুলি আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।